long live, UPP long live. Thank you. অনুগ্ৰহ কৰি কণ্টেক্ট সময় বহি UPP-ক আঁকোৱালি ল'ব শ্ৰদ্ধ ৰাইজ সেইকাৰণে UPPL long live, long live, long live, long live, long live. Ranganagari long live, long live, long live. Ranganagari long live, long live, long live. Rangana Basumatari long live, long live, long live. Joina Basumatari long live, long live, long live. Santir Naya Pramod Boro long live, long live, long live. Santir Naya Pramod Boro long live, long live, long live, long live. UPPL long live, long live, long live. Pramod Boro long live, long live, long live. আমি সদায় শান্তি অটুট থাকক বুলি সকলো ৰাইজৰ মাজত আমি কৈ আহিছোঁ। তাৰ লগতে আমি বিটিআৰ অঞ্চলত 15টা সমষ্টি আমাৰ যিহেতু বিধানসভা ইলেকশ্যন আহি আছে, কিছুমানে বিৰোধী দলে কৈছে যে বিজডিত UPPL নাই। এই কাৰণে আমি বিজডি অঞ্চলত UPPL দল কি ধৰণে আছে নাছে এই শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে কমেও 15,000 আমি ৰাইজক লৈ পেলাই আজি ৰেলী কৰিবলৈ গৈ আছো। এইটোৰ দ্বাৰাই আমি ৰাইজক বুজাম যে এই ৰেলী যে বিজডি সমষ্টিটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব আৰু বিজডি সমষ্টিটো UPPL দলত মানে জয়ী হ'ব, এই বস্তুটো স্পষ্ট দেখাবৰ কাৰণে আমি আজি ৰেলীটো আমি আৰম্ভ কৰিম। তাৰ লগতে আমাৰ যিমান মানে আমাৰ মাজত বৰ্তমান চৰকাৰত থকা শাসক দলে যি ধৰণে কেতিয়াবা মানে যিটো ভাবিব নোৱাৰা কামবিলাক হৈ আছে, সেই বস্তুটো বিৰোধ কৰিবৰ কাৰণে আমি এই ৰেলীটো শান্তি ৰেলীটো আমি যাত্ৰা কৰিম। আজি আমি বিজডি সমষ্টি হিচাপে অকল বিটিআৰ অঞ্চলত আজি প্ৰথম আমি ৰেলী আৰম্ভ কৰিম। আজি ইলেকশ্যনৰ কাৰণে প্ৰথম ৰেলী আৰম্ভ কৰিম। তাৰ দ্বাৰা আমি ক'ব পাৰোঁ যে আজি বিজডি সমষ্টি হৈছে, কালি বেলেগ সমষ্টি হ'ব। প্ৰত্যেকটা সমষ্টিত আমি ৰেলী লোৱাৰ কাৰণে সমষ্টি ৱাইজ ৰিলিজ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। এই বস্তুটো সদায় UPPL দলে বিৰোধিতা কৰি আছে, যুৱা বিৰোধিতা কৰি আছে, সমাজকৰ্মী বিৰোধিতা কৰিছে আৰু যিকোনো মানে জাতিৰ মাজত যিটো সংঘাত, এই বস্তুটো আমি সদায় বিৰোধিতা কৰি আছো। এই সংঘাতটো আনিব নালাগে, কাৰণ শান্তি অবিহনে এই অঞ্চলটো উন্নতি নহয়, শান্তি অবিহনে আমি প্ৰেমটো নাহে। গতিকে সেই বস্তুটো আমি সদায় বিচাৰি আছো। দেখা গৈছে যে BPF নেতা জাঙ্গিলা হাজাৰীৰ নেতৃত্বত বৰ্তমান কয়লা সিন্ডিকেটৰ এটা বৰ্তমান চলি আছে। কয়লা সিন্ডিকেট যাক সহায় কৰি আছে বিজেপি RSSৰ কিছুমান নেতাই। এই বিষয়ে কি? এই কথা মানাস চেৰপাং সমষ্টিবাসী ৰাইজে আগৰ পৰাই জানে, যাৰ কাৰণে জাঙ্গিলা হাজাৰী ডাঙৰীয়াক মানাস চেৰপাং সমষ্টিৰ পৰা বিদায় দিছে।
কমিটি আছে, প্ৰাইমাৰী কমিটি আছে, প্ৰাইমাৰী কমিটিৰ লগতে বুথ কমিটি আছে, তো চবেই কাম কৰি আছে তাত। গতিকে আজিৰ সময়ত বড়োলেণ্ড অঞ্চলৰ ইণ্টেলেকচুৱেলসকল, বুদ্ধিজীৱীসকল, শিক্ষিত মহল চবেই কৈছে যে UPPL চবচে ভাল পাৰ্টি, আৰু UPPL থকা সময়ত আমি সুৰক্ষিত আছিলোঁ, UPPL থকা সময়ত আমাৰ পৰিৱেশবিলাক ভাল আছিলে। গতিকে UPPL পুনৰ বিধায়ক জিকিব লাগে আৰু অঞ্চলটো নেতৃত্ব দিব লাগে। 5টা বছৰ কিন্তু আপোনালোকে চৰকাৰ চলাইছে, বৰ্তমান দেখা গৈছে BTC-ত UPPL চৰকাৰ যোৱাৰ পিছত কিন্তু এক যি সাম্প্ৰদায়িক ইয়াতে আপোনালোকৰ হৈছে, আৰু লগতে কিন্তু চিণ্ডিকেট চলা দেখা গৈছে। কি ৰাজনীতিক অপৰিপকাৰ কাৰণে, ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে সমাজৰ বহুত ক্ষতি হয়। আগৰ সময়বিলাকতো আপোনালোকে চালে গম পাব, অসমত বহুত হত্যাকাণ্ড হৈছে, হিংসা হৈছে, গোষ্ঠীগত সংঘৰ্ষ হৈছে, তেজৰ ফাকু খেলিছে, যুৱবিলাক মৰিব লগা হৈছে কিছুমান ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে। আজিৰ সময়তো আপোনালোকে দেখিছে 5টা বছৰত বড়োলেণ্ডৰ শান্তি আছিল, 24/7 আমি ৰাইজৰ কাৰণে চিন্তা কৰিছিলোঁ। আৰু আজি যিটো চৰকাৰ আহিছে তেখেতসকলে ৰাইজৰ কাৰণে চিন্তা নকৰে, ইয়াতে নিজৰ কাৰণে চিন্তা কৰে। সেইকাৰণে চেণ্ডিকেটো হ'ব, জুৱা মদ ভাঙো হ'ব, মাৰামাৰিও হৈছে, হিংসাও হৈছে, চব কুছ হৈছে। বিজেপিয়ে প্ৰতাৰণা কৰিলে নেকি আপোনালোকৰ? চব প্ৰতাৰণা কোনে কৰিছে কোনে কৰা নাই আমি পিছত ক'ম, আৰু এই নিৰ্বাচনৰে ইয়াৰ প্ৰতি উত্তৰটো পাব। ধন্যবাদ জনাইছোঁ। আমি ৰাইজৰ লগত থাকিম। প্ৰথম কথা হৈছে আমি ৰাইজৰ লগত থাকিম, সকলো জাতি, সকলো ধৰ্ম, সকলো সংস্কৃতি, সকলো মানুহৰ লগত আমি থাকিম, এইটো প্ৰথম কথা। ৰাজনৈতিকভাৱে কাৰ লগত এলায়েন্স হ'ম, কাৰ লগত এলায়েন্স নহ'ম, পৰিৱেশটো চাই পেলাই UPPL সিদ্ধান্ত ল'ব। কিমানখন আসনত আমি এতিয়া 15টা আসনতে কাম কৰি আছোঁ। পূৰা আমাৰ টিম, চেণ্ট্ৰেল কমিটি, ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী চবে পূৰা দমত আমাৰ 15টা সমষ্টিত কাম কৰি আছে, আৰু 15টা সমষ্টিৰ বহুত সংখ্যক সমষ্টি, মানে বেছিভাগ সমষ্টিতে আমাৰ পৰিৱেশ বহুত ভাল। BTC-ৰ বাহিৰতো পৰিকল্পনা বাহিৰতো আমি 5-6টা সমষ্টিত কাম কৰি আছোঁ, তাতো আমাৰ প্ৰাৰ্থী ৰেডি হৈছে।